গোলকগঞ্জত গণডেপুটেশ্যন আৰু বৃহৎ বিক্ষোভ কাৰ্যসূচী কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল চমুকৈ কেএছডিচিৰ বৃহৎ বিক্ষোভ ধৰ্ণা কাৰ্যসূচী অসম পশ্চিম বংগ আৰু বিহাৰত এই কাৰ্যসূচী ৰূপায়ণ কৰে। গোলকগঞ্জত কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল চমুকৈ কেএছডিচিৰ উদ্যোগত বৃহৎ বিক্ষোভ ধৰ্ণা কাৰ্যসূচী কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ কমতাপুৰী ৰাজবংশী ভাষাৰ সাংবিধানিক স্বীকৃতি কমতাপুৰ বা গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য পুনৰ গঠন আদি দাবীসমূহ লৈ বৃহৎ বিক্ষোভ ধৰ্ণা কাৰ্যসূচী অসমৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিমবংগ বিহাৰ কিছু অঞ্চলত দাবীসমূহ লৈ বৃহৎ বিক্ষোভ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। বিক্ষোভ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি সমজিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ। উল্লেখ্য আছে 2023 চনৰ 17 জানুৱাৰীত কেএলঅ অধ্যক্ষ জীৱন সিংহ ডিএল কোচৰ লগতে অন্যান্য সদস্যসকলৰ সৈতে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে শান্তি আলোচনাৰ বাবে আনি আলোচনা সমাপ্ত কৰিছিল, কিন্তু 3টা বছৰ অতিবাহিত হোৱাৰ পিছতো শান্তি চুক্তি স্বাক্ষৰ নকৰিলে। ইয়াৰ পৰিৱৰ্তে কেএলঅ অধ্যক্ষ জীৱন সিংহকে ধৰি অন্যান্য সদস্যসকলক এন্ধাৰত ৰাখিলে অতি সোনকালে শান্তি চুক্তি সফল কৰাৰ দাবী জনায়। গোলকগঞ্জৰ পৰা আপোনাৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমরা রাজবংশী ভাষার কথা কই, ভাষা আমার, সংস্কৃতি আমার, কিন্তু আজকে যদি আমার মাতৃভাষা হিসেবে লেখা No Komatapuর, no rest. ST আমার লিগেল ডিমান্ড। 2023 চনত কেএলঅৰ অধ্যক্ষ জীৱন সিং কেএলঅৰ অধ্যক্ষ ডিএল কোচক ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতসকলে জংগলৰ পৰা যে কামতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন যিটো আছিল সিহঁতৰ যি দাবী স্বাধীন কামতাপুৰৰ যি দাবী আছিল এই দাবী পৰিহাৰ কৰি শান্তি আলোচনাত মিলিত হ'ব লাগে। এই মৰ্মে জীৱন সিং আৰু আমাৰ কেএলঅৰ অধ্যক্ষ ডিএল কোচক মাতি অনা হয়, কিন্তু পৰৱৰ্তী সময়ত শান্তি আলোচনা কৰাৰ পৰেও এই শান্তি আলোচনা আজি পৰ্যন্ত স্বাক্ষৰিত কৰা নহ'ল। এটা আপোনালোকে জানে, তেখেতসকলে আমি বিচাৰিছোঁ তেখেতসকলে অচিৰেই শান্তি আলোচনা কৰি আমাৰ মাজত তেখেতসকলক আমাৰ সাধাৰণ জীৱন যাপন কৰাৰ কাৰণে ওলাই দিয়ক। তেখেতসকলৰ যি দাবী আছে সেই দাবী মানি লয়। আৰু আপোনালোকে জানে কেএছডিচিয়ে বিগত দিনবোৰত কোচ ৰাজবংশী জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তিৰ দাবী পৃথক কামতাপুৰ ৰাজ্য আৰু কোচ ৰাজবংশীৰ ভাষাৰ সাংবিধানিক স্বীকৃতি আৰু আমাৰ জনজাতিকৰণ এই দাবী বিগত কেইবছৰ ধৰি বিভিন্ন সংগঠনে কৰি আছে, কিন্তু আজিলৈকে কোনোখন চৰকাৰে আমাৰ দাবীত স্বীকৃতি দিয়া নাই। আমি কেএছডিচিয়ে আগন্তুক দিনত এইখন চৰকাৰক দেখুৱাই দিব বিচাৰোঁ যে আমি কোচ ৰাজবংশীসকলে কি কৰিব নোৱাৰোঁ। 2026 চনৰ ইলেকশ্যনত ইয়াৰ প্ৰতিফল এইখন চৰকাৰে পাব, ইয়াৰ নিশ্চিত। আপোনালোকৰ জৰিয়তে আমি ভাৰত চৰকাৰক জনাব বিচাৰিছোঁ, এক প্ৰকাৰ সকিয়নি দিব বিচাৰিছোঁ যে ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ আহ্বান ক্ৰমে আমাৰ কেএলঅ প্ৰধান জীৱন সিংহ, আমাৰ কেএলঅৰ অধ্যক্ষ ডিএল কোচ শান্তি আলোচনাৰ কাৰণে আহিলে, কিন্তু চৰম প্ৰতাৰণা কৰি ভাৰত চৰকাৰ তথা অসম চৰকাৰে আমাৰ কেএলঅ প্ৰধান যিসকল আছিল তেওঁলোকক যিটো অমৰ্যাদা কৰিলে, লগে লগে কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি যিটো চূড়ান্ত অৱহেলা কৰিলে, তাৰ কাৰণে কোচ ৰাজবংশী জনগোষ্ঠী ক্ষোভিত, দুঃখিত আৰু জাগ্ৰত। আমাৰ দাবী অনতি পলমে আমাৰ সন্মান সহকাৰে ডিএল কোচ জীৱন সিংহ ডাঙৰীয়াক ভাৰত চৰকাৰে সন্মান সহকাৰে আলোচনাৰ মেজত মাতি আনিব লাগে আৰু শান্তি চুক্তি স্বাক্ষৰিত কৰিব লাগে, যাতে আৰু কোনো ধৰণৰ কোচ ৰাজবংশী জনগোষ্ঠীক অৱহেলা কৰা নহয়। আৰু যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি এনেকুৱা অৱহেলা দীৰ্ঘদিন চলি থাকে, আমি 26তো দেখুৱাই দিম, এটাতো বেলেগ কথা, এটাতো হ'বই। পিছত যদি এই সংক্ৰান্তত আইন শৃংখলাৰ জনিত যদি কোনো অৱনতি ঘটনা ঘটি যায়, তেনেহ'লে ভাৰত চৰকাৰ অসম চৰকাৰ সংশ্লিষ্ট সকলোৱে দায়ী থাকিব। আপোনালোকৰ জৰিয়তে আমি চৰকাৰৰ এই কথা সকিয়নি দি জনালোঁ। ধন্যবাদ।